তুমি জানা, প্ৰতিটো শূন্য ৰাতিত নীৰৱে নিজকে প্ৰশ্ন কৰোঁ, ভাল পোৱাকে সঁচাকৈয়ে পাপ নেকি? গভীৰ এন্ধাৰৰ বুকুত যেতিয়া সকলো শব্দ থমকি ৰয়, তেতিয়া হৃদয়ৰ প্ৰতিটো স্পন্দনত তোমাৰ নামটোৱে মাত্ৰ ধ্বনিত হয়, আৰু সেই ধ্বনিতেই মোৰ অস্তিত্ব নিজেই হেৰাই যায়। তুমিতো জানাই মই তোমাক কিমান ভাল পাইছিলোঁ। কোনো লোভত নহয়, কোনো স্বাৰ্থতো নহয়, মাত্ৰ এটা নিষ্পাপ অনুভৱৰ টানত, য'ত মিছাৰ ঠাই নাছিল কোনো অভিনয়ৰ ছাঁ। তথাপিও কিয় এই দ্বন্দ্ব, কিয় এই নীৰৱ বিচাৰ? আপোনজনৰ চকুত আজি কিয় অচিনাকি? সমাজৰ চকুত কিয় অপৰাধী মই? কেৱল এটাই কাৰণ, মই এজন সঁচা প্ৰেমিক। সমাজে কিয় নুবুজে? সুখ কেতিয়াও কিনিব নোৱাৰি, ধন সম্পত্তিৰ পাল্লাত মাপিব নোৱাৰি এটা হৃদয়ৰ সঁচা মৰম। ডিজিটেল যুগ বুলি গৰ্ব কৰে সকলোৱে, কিন্তু অনুভৱবোৰ এতিয়াও পুৰণি শিকলিত বন্দী, য'ত ভালপোৱাকো অনুমতি লাগে আৰু হৃদয়কো নিয়মেৰে জোখা হয়। বিষাদৰ উচপনি শুনিবলৈ আজিৰ পৃথিৱীত কাৰো সময় নাই। সকলোৱে ব্যস্ত নিজৰ পৃথিৱী। অনুভৱবোৰ মূল্যহীন, হৃদয়ৰ ভাষা কোনেও নুবুজে। আৰু এনেকৈয়ে আমাৰ ভালপোৱা এক নিষ্ঠুৰ, এটা নীৰৱ হেৰুৱা কাহিনী হৈ ৰ'ল। শেষত মাথো এটাই প্ৰশ্ন আবেলি সূৰ্যাস্তৰ দৰে ৰৈ যায়। যদি ভালপোৱা সঁচাকৈয়ে পাপ হয়, তেন্তে কিয় দিয়া হয় এই হৃদয়? কিয় জন্মে ইমান মৰম, যাক কোনো নিয়মেৰে বান্ধি ৰাখিব নোৱাৰি?